নাকান্দিবা খুৰী মই আছো নহয় খুৰা নাথাকিলেও আমি সকলোৱে তোমাক মৰম কৰিম তুমি সদায় ইয়াত থাকিব পাৰিবা তুমি বাৰু মোক খুৰা নিচিনাকে মৰম কৰিবানে খুৰী কৰিমতো কিয় নকৰিম কোৱা তুমি ইয়াত সদায় থাকিবা দেই খুৰী ডাঙ্কা ৰচোন কথা এটা আছে ডাঙ্কা ৰ না মই তোৰ কথা একো শুনিবলৈ নাই দেই ৰবিচোন ডাঙ্কাই ৰবিচোন তেনেকৈনো কিয় ক তহঁতৰ ঘৰখনলৈ মোক যাবলৈ মানা কৰিছ মই নাযাওঁ নহয় কিন্তু মোৰ ভুলটো ক'ত হ'ল সেইটো বুজাই দে তোক সেইটো কথা আমি আগতে ভালকৈ বুজাইছো চা ডাঙৰকাই তহঁতৰ ঘৰখনৰ লগত তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও তহঁতি মোৰ আপোন মানুহ সেই ঘৰখন মোৰ আপোন আৰু তহঁতি মোক তেনেকৈ ক'ব পাৰনে আৰু মই বাৰু তহঁতৰ ঘৰখনৰ বদনাম কিয় উলিয়াই ফুৰিম ডাঙৰকাই এইবোৰ আনে কোৱা কথা তহঁতি কাণ নিদিবি আৰু ইমান দিনে দেখোন মই তহঁতৰ সদায় কাষতেই আছো বিপদে আপদে সকলো ক্ষেত্ৰতে আছো তহঁতৰ কথাবোৰ শুনাৰ পাছত মই মনত বহুত কষ্ট পাইছো ডাঙৰকাই মই দোকান খোলা নাই একেদিন ইমান দিনে তোক আমি বুজি পোৱা নাছিলো এতিয়া বুজি পালো আমাৰ চকু খোল খালে হ'ল কিন্তু ডাঙৰকাই তহঁতৰ ঘৰখনৰ বিপদে আপদে দেখোন সৰুৰ পৰা মই তহঁতৰ লগতেই আছো সেইয়া দেখিলি এইবিলাকে হ'ল তহঁতৰ আচল চৰিত্ৰ এই তই আমাৰ ঘৰখনৰ বিপদত সামান্য সহায় কেইটামান কৰি এতিয়া হেকান পাৰিবলৈ আহিছ মানে নাই মুকুটদা মই আচলতে তহঁতৰ ঘৰখনৰ কাষত থাকিব খোজো কাইলৈ আকাশৰ দহা কাজ মই মোৰ সামান্য সামৰ্থ্য অনুযায়ী মই কিবা এটা দিম বুলি কৈছিলোঁ তহঁতে মোক সেইখন ঘৰলৈ যাবলৈ মানা কৰিছোঁ মই নাযাওঁ কিন্তু মই শ্ৰাদ্ধত দিব খোজা বস্তুখিনি নলওঁ বুলি নকবি মোৰ এটাই বন্ধু আছিল এতিয়া সিও নাই গতিকে তাৰ শ্ৰাদ্ধত মই যদি এই বস্তুকেইটা দিব নোৱাৰোঁ মোৰ বৰ দুখ লাগিব ডাঙৰকাই নেলাগে তই এতিয়া আমাক সহায় এটা কৰি তেতিয়াহে ৰাইজক ফুটাই ফুৰিব পাৰিবি এইবোৰ নহ'লেও হ'ব কিন্তু ডাঙৰকাই মানে সাগৰ মোৰ এতিয়া বহুত কাম আছে তই মোক দিদাই দি নাথাকিবি কিন্তু ৰাধিকা অ ৰাধিকা উঠাচোন চাহ অকণমান খাই লোৱা বাইদেউ এতিয়া নাখাওঁ দিয়ক এনেকৈ আৰু কিমান দিনলৈকে নোখোৱাকৈ থাকিবা কোৱাচোন নাপায় নহয় এনেকৈ তুমি নিজকহে কষ্ট দিছা খোৱা একো এটা দেখোন খাবলৈ মনেই নাযায় জোৰ কৰি হ'লেও খোৱা যিহেতু মোক কৈছে নহয় তুমি বোলে এইকেইদিন একোৱে ভালকৈ খোৱা নাই এতিয়া লাহে লাহে তুমি কিছুমান কথা পাহৰিবলৈ যত্ন কৰিব লাগিব এয়াই পৃথিৱীৰ নিয়ম নহ'লে মানুহ জীয়াই থাকিব কেনেকৈ কোৱাচোন বাইদেউ মই ৰাতি ৰাতি শুবলৈ যত্ন কৰোঁ কিন্তু নোৱাৰোঁ চকু দুটা মুদিলেই আকাশে আহি মোক ৰাধিকা ৰাধিকা বুলি মাতে বেয়া বেয়া সপোন দেখোঁ কোনোবা দিনা আকাশে মোৰ ওচৰত আহি কান্দি থাকে কোনোবা দিনা মোক এৰি থৈ গুচি যায় আৰু কোনোবা দিনা মোৰ ওচৰত আহি বহে কথাও পাতে এই একেবোৰ বেয়া সপোনকে মই কিয় বাৰে বাৰে দেখি থাকো নাজানো তুমি বাৰে বাৰে আকাশৰ কথাকে ভাবি থকা যে সেইকাৰণে ময়ো আকাশৰ লগত মৰি যোৱা হ'লে ভাল আছিল
জীৱনটোৰ এই মায়া মোহবিলাকৰ পৰা মুক্তি পালোহেঁতেন। ধেত এনেকৈ ক'ব নাপায় নহয়। ভগৱানৰ ওপৰত এৰি দিয়া, ভগৱানে এদিন সকলোবোৰ ঠিক কৰি দিব। ভগৱান, আজিকালি মই বিশ্বাসী নকৰা হলো। প্ৰতিটো কথাতে আগতে ভগৱানকে ধ্যাইছিলো। পাপ পুণ্য সঁচা মিছা সকলো বিচাৰ ভগৱানকে দিছিলো। কিন্তু ভগৱানে ন্যায় অন্যায় বিচাৰ কৰিব নাজানে। তেওঁ কেৱল এক পক্ষ। তেওঁ দুখীয়াক দুখ দিবই জানে। মোলৈ চাওকচোন, কি পাপ কৰিছিলো মই। কিয় বাৰে বাৰে মোৰ মুখৰ হাঁহিখিনিয়ে তেওঁ কাঢ়ি দিলে। পৃথিৱীখনত কেৱল দুখ কষ্টবোৰ সহ্য কৰিবৰ কাৰণে ময়ে আছো নেকি? এৰা কি কৰিবা আৰু? মই বৰ ভগৱানক মানিছিলো বাইদেউ, কিন্তু সকলো বিশ্বাস হেৰাই গ'ল। হ'ব, এতিয়া দুখ কৰি থাকিব নালাগে। চাহ একাপ ঠাণ্ডা হ'ল। পিছে এটা কথা, এনেকৈ কেৱল কোঠাটোৰ ভিতৰত সোমাই থাকিলে মনটো ভাল নালাগিব। বাহিৰত খবৰ ল'বলৈ বিভিন্ন মানুহ আহি আছে। কাইলৈ সকামৰ বাবে বিভিন্ন মানুহে কাম বন কৰি আছে। তুমি সেইবোৰ চোৱা চিতা কৰা, মানুহৰ লগত কথা বতৰা পাতা, তেতিয়াহে তুমি দুখবোৰ পাহৰিব পাৰিবা। এতিয়া চাহকাপ খোৱা, মই আহি আছোঁ। ভগৱান, তুমি কেনেকে ইমান স্বাৰ্থপৰ হ'ব পাৰিলা? কেনেকে তুমি ইমান নিষ্ঠুৰ হ'ব পাৰিলা ভগৱান? তুমি আকাশক দিয়াতকে মোকে কিয় নিদিলা ভগৱান? মৃত মানুহ এটাক মাৰি তুমি কি পালা ভগৱান? আজি কিছু বছৰ আগতে তেওঁৰ মাতৃ ঢুকাইছে। বেচেৰাই পালে ঘাট মাউৰা। কি খাইছে, কি পিন্ধিছে, খবৰ এটা ল'বলৈ কোনো নাই। কেনেবাকে ককায়েকে বিয়াখন পাতি ঘৰখন ধানটিত লগাইছিলহে। ভগৱান, তুমি কিয় এনেকুৱা কৰিলা? আকাশৰ দৰে ল'ৰা এটা এই অঞ্চলটোত নোলাব ভগৱান। আপুনি কোন মই ঠিক ধৰিব পৰা নাই। আকাশে মোক ফোন কৰি এটা কথা কৈছিল, তুমি হেনো বহুত ধুনীয়া। কথাবোৰ কিন্তু 100% সঁচা হ'ল। আকাশ নাই সেইটো সঁচা কথা, কিন্তু আমি বোৰতো আছো তোমাৰ লগত। কি ভুলিনো পৰিচয় দিম তাকে ভাবিছো। বন্ধু, সখা নে কোনোবা আত্মীয়জন, যি বুলিয়ে নাভাবা কিয়, আকাশ মোৰ বাবে ভালৰো ভাল এজন বন্ধু আছিল। তাৰ বাহিৰে মোৰ আন এটা পৰিচয়ো আছে। তোমালোকৰ বৌৰ মই ভায়েক। হয় নেকি? সি মোৰ কিমান ভাল বন্ধু আছিল সেয়া মোৰ পাৰ্টি মিটিঙতো কৈছো। জীৱনত এনেকুৱা কিছুমান কথা নাই যিটো সি মোক কোৱা নাই। বহু কথা সি মোক ফোন যোগেৰে কম বুলিও কৈছিল, কিন্তু আধৰুৱা হৈ ৰ'ল সেই কাহিনী। পৰজনমৰ শুভ লগনৰ যদিহে হয় আমাৰ দেখা। এই গীতটি প্ৰায় আমি একেলগে গাইছিলো। আজি এই কথাবোৰ সঁচা হ'ল।
তোমাক লগ পোৱাৰ যি প্ৰেম কাহিনী আছিল সেই বিষয়েও কি মোৰ লগত আলোচনা কৰাৰ কথা আছিলে কৈছিল আৰু ক'ব খুজিছিল কাহিনী কিন্তু নোৱাৰিলে তেওঁ ক'বলৈ বাৰু যি কি নহওক মই উৎপল তোমাৰ কথাখিনি মই গম পাইছো বাইদেৱে মোক সকলো কৈছে কথাবোৰ শুনি মোৰ ইমান বেয়া লাগিছে জানানে পিছে তুমি কিন্তু দুখ নকৰিবা মই তোমাৰ লগত আছো তোমাক যি সহায় লাগে মই সকলো কৰিম পিছে মই এতিয়া এই পলিটিক্স পাৰ্টিৰ লগত জড়িত হৈ আছো যে বাইদেৱে কৈছে চাগে বিয়া সকাম এইবোৰ খাই থাকিবলৈ মোৰ একদম সময় নাই জানানে কিন্তু আকাশৰ এনেকুৱা হোৱাত মই কেনেকৈ নাহোঁ তুমিয়ে কোৱাচোন হয় আমাৰ যে লোকেল এম.এল.এ মোৰ লগত বিৰাট ভাল নহয় সনা পিটিকা কেতিয়াবা লগ কৰাই দিম বাৰু দেখিবা একেবাৰে ঘৰুৱা মানুহ তুমি ভাল পাবা লগ পাই মই তোমালোকৰ বিষয়ে তেওঁৰ লগত আলোচনা কৰিছোঁ তেওঁ বৰ দুখ পাইছে জানানে বাৰু তোমাৰ কিবা প্ৰব্লেম হ'লে মোক ক'বা অকণমানো বেয়া পাব নালাগে তুমি মোক নিজৰ বুলিয়ে ভাবিব পাৰা হয় আকাশে মোক ফোন কৰি এটা কথা কৈছিল তুমি হেনো বহুত ধুনীয়া কথাবোৰ কিন্তু 100% সঁচা হ'ল মই অথনি ৰুমত সোমাই আহোঁতে এনেকে ভাবিছোঁ চকু চাপ মাৰি ধৰিছে মোক তুমি গাখীৰৰ নিচিনা ধক বগা তুমি কিন্তু এনেকৈ দুখ কৰি থাকিলে মই বৰ কষ্ট পাওঁ বুজি পাইছোঁ তোমাৰ দুখ লাগিছে কিন্তু দুখ কৰি থাকিলে জানো কিবা হ'ব আকাশ নাই সেইটো সঁচা কথা কিন্তু আমি বোৰতো আছোঁ তোমাৰ লগত আমি তোমাক কষ্ট হ'বলৈ অকণমানো নিদিওঁ মই তোৰ কাৰণে চব কৰিব পাৰিম ঠিক আছে পানীত জঁপিয়াই দে হা অঁ আৰে মই সাঁতুৰিব নাজানো মই কি জানো তই কৰিব পাৰিম বুলি কৈছে যে জঁপিয়া ঠিক আছে চাহ Om awalihitang papang jamayatu Om udakang kedisamohe Siap ini kinibar Ujale hoti kiloman koro Pemukul kolopa Sedikit halulur Enaket kinibar nyo Sedia kustuku pala nyo Sedia aku hati itu Om apana Susa Dagamu Kinibar bulu maro জানো সাগৰ জীৱনটো এখন তুলুঙা নাও দৰে হৈছে মোৰ কেনি গতি কৰিছে একো ধৰিবই পৰা নাই কিন্তু তোৰ এই জীৱন নামৰ নাওখনৰ নাৱৰীয়া তই তোৰ হাতত থকা বঠা পাতে তই জীৱনটোক এটা নিৰ্দিষ্ট গতিলৈ লৈ যাব পাৰ বা আজিকালি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ ধৰিলেও তই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰ যেতিয়া মই নোৱাৰো নেকি কি জানো তই মোৰ বাবে সদায় এটা পোষ্ট হৈ থাকিবি এই বন্ধুত্বৰ পোষ্টটো কোনো ধুমুহা বতাহ বৰষুণ কোনো ভাঙিব নোৱাৰিব তই বহুত ভাগ্যৱান বুজিছ তই মোৰ নিচিনা বন্ধু এটা পালি আৰু কুকুৰ তয়ো ভাগ্যৱান মোৰ নিচিনা এটা বন্ধু পালি কি কৰিব পাৰিবি তই মোৰ কাৰণে মই তোৰ কাৰণে চব কৰিব পাৰিম ঠিক আছে পানীত জঁপিয়াই দে হা অঁ আৰে মই সাঁতুৰিব নাজানো মই কি জানো তই কৰিব পাৰিম বুলি কৈছে যে জঁপিয়া ঠিক আছে চাহ ঐ পাগল পানী খাই Om Vishnu
কাশ্যপ ঋষি পুত্ৰ প্ৰেত আকাশ শইকীয়া ঋতাহাত দশম দিৱসীয় এতত তিলোদক অঞ্জলি তিপ্পচ সকামলৈ নাযাওঁ নেকি তই যা মই নাযাওঁ একেলগে ডাঙৰ হলি বেচেৰাটো আজি শ্ৰাদ্ধ তই কোন খতে তই নাযাওঁ বুলি কৈছ বল মোৰ লগত বল মোৰ মন নাই যাবলৈ কিয় মোক মতা নাই ঘৰৰ মানুহটোক মাতিব লাগে নেকি তই দেখোন এনি টাইম তাতে থাক সেইবোৰ বহুত কথা ভাবিছা দা সেইদিনাখন ৰাইজ গোটাওঁতেও মোক মতা নাই মোক সেইখন ঘৰলৈ যাবলৈ মানা কৰিছে মই কেনেকৈ যাম